নমস্কাৰ বিদ্যা কোচিং তিতাবৰ সিটেটৰ পেপাৰ 2 সায়েন্সৰ ক্লাছলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এটা ইম্পৰ্টেন্ট ক্লাছ আমি চাবলৈ গৈ আছো যে ক্লাছ 10 ৰ কিতাপ আমি পঢ়িব লাগিব নেকি 9 10 ৰ কিতাপ পঢ়িব লাগিব নে যেহেতু পেপাৰ আমি গম পাওঁ যে পেপাৰ 2 ক্লাছ 8 ৰ লৈকে আমাৰ আছে কিন্তু তাৰ পিছতো এই কথাটো কৰ পৰা আহিলে যে আমি ক্লাছ 10 লৈকে পঢ়িব লাগিব নেকি ঠিক আছে তো আমাৰ নতুন ডেট আহি গল যে 8 ফেব্ৰুৱাৰী তাৰিখে 2026 চনৰ সিটেটৰ পৰীক্ষা হ'ব গৈ আছে পেপাৰ 1 আৰু পেপাৰ 2 কাৰণে তাৰ কাৰণে প্ৰিপাৰেচন চলাই আছো আজি আমি পেপাৰ 2 সায়েন্সৰ প্ৰিভিয়াস ইয়াৰ কেইটামান কোৱেশ্চনছ উইথ আনসাৰ ডিসকাশন কৰিম আৰু সাম যে আমি ক্লাছ 10 তকে ওপৰত পঢ়িব লাগিব নেকি এই বিষয়টো কেলে আহিলে যে 10 তকে ওপৰ বা 10 লৈকে বা 9 10 পঢ়িব লাগিব নেকি এই বিষয়টো কিয় আহিলে তাৰ আৰু মানে যেটো কথা হেতু হল যে আপুনি চাব এই কোৱেশ্চনটো মই আপোনাক দিছো এটা কোৱেশ্চন চাব আপুনি ইয়াত কৈছে যে ৰিড দা স্টেটমেন্টস গিভেন বিলো এন্ড চুজ দা কাৰেক্ট অপচন আজি যিকেইটা কোৱেশ্চনছ আমি চাম এই কোৱেশ্চন কেইটাত আপুনি গম পাব যে আমি হয় স্যাৰ ক্লাছ 10 মানলৈকে পঢ়িব লাগিবই মাষ্ট বি identify that the set comprising cold blooded organism আপোনাক সেটটো কি কৰিব কৈছে আপোনাক আইডেন্টিফাই কৰিব কৈছে মই কোৱেশ্চনৰ নাম্বাৰ সৈতে দিছো আপোনাক ঠিক আছে তো এইকেইটা আমি চাব গৈ আছো কেইটামান বহুত বেছি ইম্পৰ্টেন্ট কোৱেশ্চনছ হয় ওকে তো গুটেইকেইটা সম্পূৰ্ণ নহবগে আজি তো জাস্ট স্টাৰ্টিং কৰিছো যিসকলে বিদ্যা কোচিং কিতাপৰ এপটো ডাউনলোড কৰি পেলাই কোৰ্স কিনি লৈছে তেওঁলোকৰ কাৰণে তো একো দিগদাৰ নাই গুটেইখিনি পাই থাকিব বাকি আপোনালোকে ইউটিউবত পাব যদিহে কোৰ্সটো লোৱা নাই তেলগে পাইলে লৈ লব সুবিধা হ'ব আৰু আমাৰ ৰিজাল্ট বা আমাৰ পৰা কিয় কোৰ্স লব লাগে মই নকম বেলেগকৈ ঠিক আছে আপোনালোকে ভিডিও চাই পেলাই হেতু নিজে ঠিক কৰিব ওকে এই ভিডিওৰ ডেসক্ৰিপচনতে আমি WhatsApp গ্ৰুপৰ লিংক দি দিম তাত আপুনি কি হ'ব জয়েন হ'ব ওকে তো আমি কৰিম ফাৰ্স্ট কোৱেশ্চনটো ৰিড দা ফলোইং স্টেটমেন্ট ইয়াত কেইটামান স্টেটমেন্ট দিছে কৈছে যে হাইড্ৰক্লোৰিক এসিড দ্যাট হেল্পস ইন ডাইজেশন অফ ফুড কৈছে যে হাইড্ৰক্লোৰিক এসিড যাক আমি HCl বুলি জানো এই HCl ৰ কাম কি বুলি কৈছে যে ফুড ডাইজেশন এই কি কৈছে HCl ৰ কাম ফুড ডাইজেশন কৰে বুলি হাইড্ৰক্লোৰিক এসিডৰ কাম কি ফুড ডাইজেশন ইয়াৰ কাম ডান ওকে আৰু এই যে ৰিজন আছে কৈছে যে জুসেস নিড এন এসিডিক মিডিয়াম টু এক্ট আৰু জুস বিলাক আমাৰ জুস মানে আপোনাৰ ম্যাঙ্গো জুস এইবিলাক কথা কোৱা নাই আমাৰ পেটৰ ভিতৰত যিবিলাক গ্যাস্ট্ৰিক জুসেস ওলাই সেই জুস বিলাকৰ কথা কৈছে ঠিক আছে ৰস ঠিক আছে আমাৰ যে পাচন ৰস বুলি কয় বা পাচক ৰস বুলি কয় ওকে তো সেই ৰস বিলাকৰ কথা কৈছে প্ৰথম পইণ্ট আহি গল যে HCl এ কি কৰে ফুড ডাইজেশনত হেল্প কৰে এটো এটা আপোনাক কৈছে যে হসানে মিছা তবে কৈছে যে ইয়াৰ কাৰণ দিছে যে জুসেস নিড এন এসিডিক মিডিয়াম টু এক্ট তাবা কলে যে এই যে হাইড্ৰক্লোৰিক এসিড যে ফুড ডাইজেশনত হেল্প কৰে তাৰ কাৰণটো হল বলে জুসেস নিড এন এসিডিক মিডিয়াম টু এক্ট কি জুস বিলাকক এই ৰস বিলাকক এটা এসিডিক মিডিয়াম লাগে নেকি তো তাৰ কাৰণে আমি গুটে আমি ডাইজেস্টিভ সিস্টেমটো এবাৰ চাব লাগিব আৰু সেই ডাইজেস্টিভ সিস্টেমটো আমাৰ কেইবাটাও কোৱেশ্চন ইনক্লুডেড আছে অকমান আমি ৰিভাইজ কৰি লওঁ যদি কোনবাই পাহৰিছে ঠিক আছে ওকে তো ডাইজেস্টিভ সিস্টেম আমি যদি চাইছো আগতে ডাইজেস্টিভ সিস্টেম ইয়াত আমাৰ কি কি ইনক্লুডেড থাকিব ডাইজেস্টিভ সিস্টেমত আমাৰ কিছুমান অৰ্গান ইনক্লুডেড থাকিব কি থাকিব অৰ্গানছ ওকে অৰ্গানছ যিবিলাক অৰ্গান ডাইৰেক্টলি পাৰ্টিসিপেট কৰে বা ডাইৰেক্টলি ৰেসপন্সিবল হয় ডাইজেস্টিভ সিস্টেমৰ কাৰণে যেনেকৈ চাই কি হ'ব আপোনাৰ মাউথৰ পৰা আৰম্ভ হ'ব কি হ'ব আপোনাৰ মুখৰ পৰা আৰম্ভ হ'ব মাউথৰ পৰা কি হ'ব আপোনাৰ মুখত আপুনি যে ফুড খাববোৰ চুবাব তাত আপোনাৰ সেলিভাৰি গ্ল্যান্ডৰ পৰা সেলাইভা লাগিব হয়নে তো এখিনি আপোনাৰ কি হয় ডাইৰেক্টলি যিবিলাক বস্তু জড়িত হৈ আছে হয়নে তো এটো আমি কোন দিম আমি এক্সেসৰি যিটা পাৰ্ট তাত লিখিম তো মাউথ হৈ গল আপোনাৰ মাউথৰ লগতে আপোনাৰ ডিঙি হৈ যাব আপোনাৰ কি পেৰিস্টালটিক এটা প্ৰসেসৰ দ্বাৰা কি হ'ব আপোনাৰ ফুড পাইপৰ দ্বাৰা কি হ'ব তললৈ আহিব তো আপুনি ফুড পাইপ বা ইসোফেগাস লিখিব পাৰে ফুড পাইপ বা ইসোফেগাস লিখিব পাৰে ঠিক আছে এই ইসোফেগাস পাৰ হৈ পেলে আপোনাৰ ফুড কোড যাব আপোনাৰ ষ্টমাকত যাব যাক আমি অসমীয়াত পাকস্থলী বুলি কওঁ ঠিক আছে যাক আমি অসমীয়াত কি বুলি কওঁ ষ্টমাক বুলি কওঁ বা পাকস্থলী বুলি কওঁ ঠিক আছে ষ্টমাকৰ পাছতে কোড যাব স্মল ইন্টেষ্টাইনত যাব ই কোড যাব স্মল ইন্টেষ্টাইনত যাব স্মল ইন্টেষ্টাইন মানে ক্ষুদ্ৰান্ত ইন্টেষ্টাইন হৈ গল স্মল ইন্টেষ্টাইনৰ পাছতে যাব লাৰ্জ ইন্টেষ্টাইন ই কোড যাব লাৰ্জ ইন্টেষ্টাইন লাৰ্জ ইন্টেষ্টাইনৰ পাছতে কোড যাবগে চাই ৰেক্টামত যাব ৰেক্টামৰ পৰা এনাস হৈ পেলাই বাহিৰলৈ ওলাই গুচি যাব এইখিনি হল ডাইৰেক্টলি ইনভলভ থকা ডাইজেস্টিভ সিস্টেমত ডাইৰেক্টলি এইটা বস্তু ইনভলভমেন্ট আছে ঠিক আছে নেক্সট আহিলে আমাৰ যিবিলাক এক্সেসৰি মানে গম পায় নে যিবিলাক মানে নহলেও নহব এক্সেসৰি পাৰ্টস
বা গ্ল্যান্ড ইয়াত ধেৰ কিবা কিবি সোমাব এক্সেসৰি অৰ্গেন ঠিক আছে ইয়াত আপোনাৰ কিবা সেলিভাৰি গ্ল্যান্ডৰ পৰা সেলাইভা ৰিলিজ হ'ব এই সেলাইভাই আপোনাৰ ফুডক ভাঙিবৰ কাৰণে ব্ৰেক ডাউন কৰিবৰ কাৰণে কাম আৰম্ভ কৰিব ঠিক আছে আপোনাৰ ফুড হজম কৰা ফুড ডাইজেষ্টিভ কৰা যেটো প্ৰসেস হয় এটো আপুনি ফুড দেখাৰ লগে লগে পেটত আৰম্ভ হয় চাই কেনেকৈ আমি নোখোৱাকে হজম আৰম্ভ হ'ব ইয়েস আপুনি ফুড দেখাৰ লগে লগে আপুনি ফুডৰ স্মেল লোৱাৰ লগে লগে আপোনাৰ মুখৰ পৰা কি সেলিভাৰি গ্ল্যান্ডৰ পৰা আপোনাৰ কি হ'ব তিনি পেয়াৰ আমাৰ কি থাকে আমাৰ ওপৰত তলে কি থাকে তিনি পেয়াৰ আমাৰ গ্ল্যান্ড থাকে যে সেলিভাৰি গ্ল্যান্ড বুলি কোৱা হয় এই সেলিভাৰি গ্ল্যান্ডৰ পৰা সেলাইভা ৰিলিজ হোৱা কাম আৰম্ভ কৰি দিব যাক আমি লেলাতি বুলি কওঁ হয়নে লেলাতি বুলি কওঁ বা লালতি বুলি কওঁ হয়নে তো এই সেলিভাৰি গ্ল্যান্ডে আপোনাক কি হ'ব সেলাইভা ৰিলিজ কৰা কাম আৰম্ভ কৰি দিব ঠিক আছে তাৰ পৰা আপোনাৰ ইয়াত আৰু ইনক্লুডেড হ'ব কি জানেনে আপোনাৰ ইয়াত আৰু সোমাই যাব আপোনাৰ পেংকিয়াছ CRES পেংকিয়াছ মানে কি বুলি কয় জানে অসমীয়াত পেংকিয়াছটো আপোনাৰ এইটো হেৰি হয় অসমীয়াত কি বুলি কয় পাহৰিলো ঠিক আছে সেলিভাৰি গ্ল্যান্ড পেংকিয়াছ হৈ গ'ল আপোনাৰ আহিব লিভাৰ সো লিভাৰৰ কাম কি লিভাৰ বাইল জুচ বনাব আৰু আহিব গল ব্লাডাৰ এই গল ব্লাডাৰ কাম কি ইয়াত আপোনাৰ বাইল জুচ ষ্টৰ হ'ব আৰু এই বাইল জুচ এৰি থাকিব খানালে ঠিক আছে তো এই গল ব্লাডাৰ মানে আপুনি এই যে আপোনাৰ ঘৰত হাঁহ মুৰ্গী যেতিয়া কাটে বা মাছ চাছ কাটে কয় যে আমাক পিটটো পেলাই দিবি পিটটো থাকিলে তিতা হ'ব হয়নে তো সেই পিটটোৱে হ'ল গল ব্লাডাৰ এই গল ব্লাডাৰ অটৰাই দিলে আমাৰ তিতা নহয় তাৰ মানে গল ব্লাডাৰটো কোনোবা নহয় কোনোবা কাৰণত কি হয় বেছ হ'ব লাগিব হয়নে কাৰণ বেছৰ খোৱাহে তিতা খাৰৰ খোৱাহে তিতা হয়নে তো হাইড্ৰক্লোৰিক এসিড ষ্টমাকত আছে তাৰ মানে বেছ আছে তাৰ মানে কোবাতে নিউট্ৰেলাইজেশ্যন ৰিএকচন কোবাত নহয় কোবাতি হ'ব লাগিব তেতিয়া আমাৰ ফুড বিলাক তললৈ যাব সাউন্ড আৰু ভিডিও পুৰা ক্লিয়াৰ আছে ওকে দেন উই ক্যান প্ৰসিড ঠিক আছে তো এই কিটা বস্তু লৈ আমাৰ কি হ'ব আমাৰ যেটো সিস্টেম হয় আমাৰ সেই সিস্টেমটো আগবাঢ়িব ঠিক আছে আমি এবাৰ চাই লওঁ এই গোটেই সিস্টেমটো আকৌ এবাৰ যে কি কলো মই যে কেনেকে কি হয় পেজ নাই নেকি পেজটো লাগিব ওকে এই পেজটো আমি লৈ লম এটা এক জেৰক্স কৰি ললো ওকে এক জেৰক্স কৰি ললো এক জেৰক্স আৰু এক জেৰক্স কৰাৰ পাছত দেখ এটা উপায় কৰিম আমি বক্স এটা যদি বহাই দিওঁ ধুনীয়াকে পেজ এটা ওলাই গ'ল নহল নেকি ফিল কালাৰ হোৱাইট কালাৰ নবহে ফিল এখন হৈ গ'ল কিপ দ্য টেনশ্যন এইটো হয়নে আমাৰ কালাৰ বহি গ'ল প্ৰব্লেম নাই এতিয়া ঠিক আছে তো এতিয়া আমি যদি আকৌ এবাৰ গোটেই সিস্টেমটো চাব খুজো অকমান সিস্টেমেটিক্যালি আমি চাব পাওঁ ঠিক আছে ওকে তো ডাইজেষ্টিভ সিস্টেমত আমাৰ কোৱেশ্চনটো কি আছে যে হাইড্ৰক্লোৰিক এসিডৰ কাম কি গোটেইখিনি বস্তু হৈ গ'ল কি অৰ্গেন থাকিব কলো মই জাস্ট এটা সিম্পল ছবি এটা আপোনালোকৰ কাৰণে আঁকিব খুজিছো ঠিক আছে অকমানকে আঁকিম বেছি ডাঙৰকে মই না কোৱা ঠিক আছে এটো হৈ গ'ল আপোনাৰ কি বুলি কয় এই সিস্টেমটোৰ নাম কি হ'ব এই সিস্টেমটোৰ নাম কি হ'ব ডাইজেষ্টিভ সিস্টেম ঠিক আছে এই যে বেকআপ ৰিকি যে আঁকিছো এই পাইপ গিটাৰৰ নাম কি হয় এই পাইপ গিটাৰৰ নাম হৈ গ'ল আপোনাৰ ৰেক্টাম ঠিক আছে সৰি বৃহদান্ত্ৰ যাক আমি লাৰ্জ ইন্টেষ্টাইন বুলি কওঁ আৰু এইখিনিতে আপোনাৰ এটা পাৰ্ট থাকিব যাক আমি কি বুলি কম পেংকিয়াছ বুলি কম ঠিক আছে পেংকিয়াছ ওকে এই পাৰ্টটোৰ নাম কি হ'ব এই পাৰ্টটোৰ নাম হ'ব লিভাৰ আৰু লিভাৰৰ পৰা আপোনাৰ সংযোগ থাকিব এটা পাৰ্ট যাক কোৱা হ'ব আপোনাৰ কি বুলি গল ব্লেডাৰ ওকে এই পাৰ্টটো হৈ গ'ল আপোনাৰ গল ব্লেডাৰ এই আপোনাৰ নহয় সবৰে ঠিক আছে এই হৰুকে পাৰ্টটোৰ নাম কি হ'ব গল ব্লেডাৰ ওকে তো এইটো হৈ গ'ল আমাৰ সিম্পলি কি হয় যেটো ডাইজেষ্টিভ সিস্টেম ক্লিয়াৰ আছে ঠিক আছে এইটোলি আমাৰ খানাবোৰ আহিব এইটো হ'ল ষ্টমাক এই ষ্টমাকত পোৱা যাব আপোনাৰ কি হাইড্ৰক্লোৰিক এসিড এই ষ্টমাকত থাকিব হাইড্ৰক্লোৰিক এসিড এই ষ্টমাকত থাকিব মিউকাছ এই ষ্টমাকত থাকিব আপোনাৰ পেপচিন ৰেনিন এইবিলাক ঠিক আছে এইবোৰ এনজাইমৰ কাম কি আপোনাৰ প্ৰটিনক হজম কৰা ওকে তো পেপচিনৰ কাম কি প্ৰটিনক ব্ৰেক ডাউন কৰা ওকে তো তাৰ কাৰণে আমি চাম এতিয়া তো হাইড্ৰক্লোৰিক এসিডৰ কাম কি আমাৰ এই কোৱেশ্চনটো দিয়া আছে হেতু তো হাইড্ৰক্লোৰিক এসিডৰ কাম কি হ'ব ফাংচন অফ হাইড্ৰক্লোৰিক এসিড ফাংচন of HCl hydrochloric acid in our stomach ঠিক আছে ওকে তো প্ৰথম ফাংচনটো হৈ যাব ই কি কৰিব ক্ৰিয়েট এন এসিডিক মিডিয়াম
create acidic environment, create acidic environment. So এই acidic environment কৰিলে কি হ'ব, acidic environment যেতিয়া হ'ব এইটো ইমানে strong acid হয় যি আমি খোৱা খাদ্যত থকা ব্যাকটেৰিয়া বিলাকক ভাইৰাছ বিলাকক that means germs বিলাকক কিল কৰিব পাৰে হয়নে। তো তুমি লিখিব লাগিব it can kill the germs বিলাকক ব্যাকটেৰিয়া বিলাক কৰা কিল কৰা কাম কাৰ AHCl কি হয় এসিড ঠিক আছে। তো এইটো হোৱাৰ পাছতে আমাৰ পেটত কি থাকে পেপচিনোজেন আছে, এই পেপচিনোজেন বিলাক এক্টিভত নাথাকে ঠিক আছে। তো যেতিয়াই ই এসিডিক মিডিয়াম ক্ৰিয়েট কৰিব এই পেপচিনোজেন বিলাক কি হ'ব দেখিছে কিমান ওপৰ লেভেলত মানে চাব লগা হৈছে এই কোৱেশ্চনটো আনসাৰ কাৰণে ঠিক আছে। পেপচিনোজেন বিলাকক এক্টিভ কৰিব ঠিক আছে, এক্টিভেট কৰিব এই পেপচিনোজেন বিলাকক, এই পেপচিনোজেন বিলাক এক্টিভ হোৱাৰ পাছত ই বনিব পেপচিন, এটা এনজাইম, ই মানে সক্ৰিয় এনজাইম বনিব পেপচিন হ'ব ঠিক আছে। এই পেপচিনে কৰিব, এই পেপচিনে ব্ৰেক ডাউন কৰিব কাক প্ৰটিনক, প্ৰটিন বিলাক আমাৰ গাত থকা বা আমি খোৱা প্ৰটিন হজম হওঁতে বহুত টাইম লাগে ঠিক আছে। প্ৰটিনক ব্ৰেক ডাউন কৰি পেলাই কি বনাব পলিপেপটাইড বনাব ঠিক আছে। তো পলিপেপটাইড কি হ'ব স্মলেষ্ট ইউনিট হৈ যাব, তাৰ মানে ব্ৰেক ডাউন হৈ যাব কি প্ৰটিন ব্ৰেক ডাউন হৈ পেলাই কৰিব HCl পলিপেপটাইড বনাব। তাৰ কাৰণে আমি গম পালো যে এতিয়া পেপচিন নামৰ যিটো এনজাইম হয় ইয়াক এক্টিভ কৰিবৰ কাৰণে আমাৰ পেটত ঠিক আছে হাইড্ৰক্লোৰিক এসিডৰ ৰোল আছে। যদি পেপচিন আপোনাৰ এক্টিভ নহয় তেতিয়া আপোনাৰ প্ৰটিন হজম নহব, তাৰ মানে আপোনাৰ ডাইজেষ্টিভ সিস্টেম কমপ্লিট নহব। তো ডাইজেষ্টিভ সিস্টেমত HCl ৰ ভূমিকা এইখিতে আছে যে ই পেপচিনক কি কৰে ই এক্টিভ কৰে ঠিক আছে। ই মানে গোটেই পেটটো শৰীৰটো তোমাৰ মানে আপোনাৰ 1.5 ৰ পৰা 3.5 কি কৰিব এসিড কৰি পেলাব, তাৰ মানে এসিডিক কৰি পেলাব। এইটো এটা স্কেল হয়, এইটো এটা pH স্কেল বুলি কয় বা pH ভ্যালু বুলি কোৱা হয়। pH স্কেলৰ কথা সকলোৱে চাগে জানে হয়নে, pH স্কেলৰ কথা সকলোৱে জানে। pH স্কেল মানে কি হয় আপোনাৰ এটা স্কেল থাকিব য'ত 7 হ'ব নিউট্ৰেল, 7 হ'ব 0 ৰ পৰা 14 লৈকে আপোনাৰ pH স্কেলত থাকে ঠিক আছে। 7তকৈ কম বিলাকক আমি এসিড বুলি ক'ম, 7তকৈ যদি কম এসিড হ'ব তাৰ মানে গাখীৰ বা আপোনাৰ টেঙা এইবিলাক কি হ'ব এসিড হ'ব, যা আপোনাৰ pH স্কেলত মান 1.5 ৰ পৰা 3.5 ৰ ভিতৰত সোমাব। আৰু যি 7তকৈ বেছি হ'ব এইবিলাক কি হ'ব বেছ হ'ব বা আমি তাক খাৰ বুলি ক'ম ঠিক আছে। তাক আমি কি বুলি ক'ম খাৰ বুলি ক'ম। যিটো নিমখ আমি সাধাৰণতে ঘৰত খাওঁ বা টেবুল সল্ট বুলি কয় সেই নিমখটো কেমিকেল সিম্বলটো মোক কমেন্টত দিব লাগে অতি সোনকালে ঠিক আছে। তো এতিয়া মোক এইখিলৈকে ফাৰ্স্ট কুৱেশ্চনটো বুজি পালে নাই মোক কওক ঠিক আছে। বাইখিনি আমি নকওঁ স্যাৰ এবাৰ আমাক কৈ দিলে ভাল হতেন যে এই ইয়া পেংকিয়াজৰ কাম কি ঠিক আছে, পেংকিয়াজৰ কাম কি ওকে। পেংকিয়াজৰ কামটো এবাৰ মই কৰিছো, এই পেংকিয়াজৰ কাম হ'ল ই হৰমোন ৰিলিজ কৰিব, তাৰ মানে ই এনজাইম ৰিলিজ কৰিব, নট হৰমোন এণ্ড এনজাইম দে আর নট সেম ওকে। তো এই কি হ'ব কিছুমান বস্তু মানে ৰিলিজ কৰিব যাৰ এটা নাম হ'ল আপোনাৰ কি হ'ব লাইপেজ, এটা হৈ গ'ল এমাইলেজ, আৰু এটা হৈ গ'ল ট্ৰিপচিন ঠিক আছে, এটা হৈ গ'ল ট্ৰিপচিন ওকে। তো এই লাইপেজৰ কাম কি ফেট বিলাকক ভাঙিব ঠিক আছে, ফেটক ভাঙিবই। আৰু এমাইলেজৰ কাম হ'ল কাৰ্বহাইড্ৰেটক ভাঙিব, কাৰ্বহাইড্ৰেট বিলাকক ভাঙিব ঠিক আছে, কাৰ্বহাইড্ৰেট মানে চুগাৰ বিলাক কি সৰু সৰু কৰিব। আৰু ট্ৰিপচিনৰ কাম কি প্ৰটিনক ভাঙিব ঠিক আছে, প্ৰটিনক কি কৰিব এই ব্ৰেক ডাউন কৰিব, এইখিনি হৰমনৰ কাম। তাৰ লগতে আৰু এটা গুৰুত্বপূৰ্ণ কাম কৰে, ইয়াৰ আৰু এটা গুৰুত্বপূৰ্ণ কাম হ'ল টু ৰিলিজ ইনসুলিন হৰমন। ইনসুলিন কি হয়, ইনসুলিন যদি তোমাক কি ডায়াবেটিস পেশেন্টক দিয়া হয় হয়নে, এই ইনসুলিন বহুত বেছি ইম্পৰ্টেন্ট হয় ঠিক আছে। তো এই যিবিলাক মানুহৰ পেংকিয়াজ কাম নকৰা হয় বা পেংকিয়াজত কিবা অসুবিধা হয় ঠিক আছে, তেতিয়া সেই মানুহজনে কি এক্সটাৰ্নেল ইনসুলিন কি হ'ব বাহিৰৰ পৰা ল'ব লগা হয়। ক্লিয়াৰ আছে এইখিলৈকে? এটা কুৱেশ্চন 13 মিনিট লাগিছে তাতে বুজক, বুজি নাপালে নেৰু বুজি পাবই লাগিব ঠিক আছে। তো এইখিলৈকে একদম ক্লিয়াৰ হৈ গ'ল। তো স্যাৰ এই মিউকাছটো কি হয় আপুনি এবাৰ যদি আমাক কৈ দিলেন ভাল পালোহেঁতেন। কৈ দিছো কি ডাঙৰ কথা। মিউকাছৰ কাম কি, ই এটা কোটেড হয়, মানে এটা ইনাৰ লাইনিং কি হয়, এটা ইনাৰ লাইনিং এটা প্ৰটেকশ্যন হয়। ইনাৰ LING লাইনিং হৈছে জানো, কিবা কিবি অলপ লিখি দিলে হৈ যাব ন, হলো হেট নাপায় বেয়া কথা। ইনাৰ লাইনিং LINING এটা কি হয় আপোনাৰ কভাৰ হয় আমাৰ ষ্টমাকৰ ভিতৰত থাকে, যাতে ষ্টমাকটোক এই আপোনাৰ কোৰচিভ ইমান আপোনাৰ ভয়ানক হাইড্ৰক্লোৰিক এসিডৰ পৰা সেফটি দিয়ে ঠিক আছে। এইটো কি হয় এটা এই HCl যে কোৰচিভ মানে কি গম পায় নে, মানে যাকে তাকে কি কৰিব পাৰি নষ্ট কৰিব পাৰে ঠিক আছে, ধ্বংস কৰি দিব পাৰে। তো এই কোৰচিভ নেচাৰ
এই corrosive nature থকা HCl ৰ পৰা আমাক কিবা protection দিয়ে মিউক আছে ঠিক আছে পেপচিনৰ কথা আমি কলোৱে দুনিয়াকে এখিনি কথা বিষয় পঢ়িলোৱে লাইপেজ এমাইলেজ ট্ৰিপচিনৰ কথা পঢ়িলোৱে ইনসুলিন মানে ৰিলিজ কৰে পৰা পেনক্ৰিয়াজৰ পৰা এখিনি পঢ়া হৈ গল এই কোৱেশ্চনটো কমপ্লিট হৈ গৈছে আমাৰ ঠিক আছে নেক্সট কোৱেশ্চন কি আছে What does the term nitrogen fixation mean? Nitrogen fixation মানে কি দেখি পেলাই আপুনি গম পাইছে হয় স্যাৰ আমি ৰিয়েলি ক্লাস 10 লৈকে পঢ়িব লাগিব কাৰণ এইটো আপুনি 2023 চনৰ পেপাৰৰ 62 নম্বৰ 62 নম্বৰ কোৱেশ্চনত লিখা আছে যে নাইট্ৰজেন ফিক্সেশন কি হয় বুলি আহিছিলে কনভাৰ্জন অফ নাইট্ৰজেন কম্পাউণ্ড ইনটু গেसेस এটো হবনে conversion of ammonia into nitrate by bacteria hobone release of nitrogen in soil in dead or dead organic matter back into soil hobone conversion of atmospheric nitrogen to a form usable by living organisms hobo ami etu sale okman pasote gom pam thik ase to agote mo assamese notes bilak likhi asu thik ase kintu ami gom paisu je etia amar ki hobo language ki hobo thik nai tia lage thik ase amar porikha assamese to hobo pare যদি নহয় কি হ'ব তো আমি ইংলিশতে অলপ বেছি কি কৰিম এতিয়ালৈকে গুৰুত্ব দিম যেতিয়ালৈকে আমাৰ নটিফিকেশনটো নাহে ফাৰ্দাৰ ওকে তো সামে যে হোৱাট ইজ নাইট্ৰজেন ফিক্সেশন এটা প্ৰসেস হয় বাই হুইচ নাইট্ৰজেন ঠিক আছে এই যে আমাৰ এটমস্ফিয়াৰ যিবিলাক নাইট্ৰজেন আছে এই নাইট্ৰজেন বিলাক কনভাৰ্ট কৰা হয় ইনটু এমোনিয়া মানে NH3 লে ঠিক আছে তো আপুনি কি লিখিব নাইট্ৰজেন ফিক্সেশন এইবিলাক নোট সব জমা হৈ যাব এপ ঠিক আছে নাইট্ৰজেন fixation is a process it is a প্রক্রিয়া হয় process process through atmospheric যিবিলাক আমাৰ বাতাবৰণত পোৱা যায় atmospheric nitrogen আছে মানে nitrogen is converted into ammonia আৰু ammonia symbol কি NH3 এই NH3 লে কনভাৰ্টেড হোৱা যেটো প্ৰসেস হেতুক তোমাক কি বুলি কোৱা হয় হেতু কি বুলি কোৱা হয় নাইট্ৰজেন ফিক্সেশন বুলি কোৱা হয় স্যাৰ কিয় ইম্পৰ্টেন্ট নাইট্ৰজেন ফিক্সেশন why is important কাৰণ সকলো জীৱই বা সকলো প্লান্টে কি কৰিব নোৱাৰে নাইট্ৰজেন ডাইৰেক্টলি নিজৰ ইউজেবল কৰিব নোৱাৰে মানে নিজে ইউজ কৰিব নোৱাৰে ইয়াক কি হ'ব কনভাৰ্ট কৰিব লগা হয় এই এমোনিয়া বা নাইট্ৰেটলৈ কি কৰিব লগা হয় ইয়াক কনভাৰ্ট কৰিব লগা হয় ঠিক আছে তো এই নাইট্ৰজেন ফিক্সেশন তোমাক কি হ'ব এই এমোনিয়া বা এই তোমাক কি নাইট্ৰেটলৈ কৰি কনভাৰ্ট কৰিব পাৰে ঠিক আছে যেটো প্লান্ট এবজৰ্ব কৰিলে নিজৰ গ্ৰো কাৰণে ঠিক আছে তো তুমি কি লিখিবা এমোনিয়া মানে অৰ তুমি কি লিখিবা নাইট্ৰেট ঠিক আছে which absorbed by plants absorb কৰিব to grow ঠিক আছে to grow তো বিকাশৰ বাবে বৃদ্ধিৰ বাবে কি কৰিব প্লান্টে কৰিব এই এমোনিয়া বা নাইট্ৰেটক লৈ লব এজ এ কি নাইট্ৰজেন কিন্তু এই নাইট্ৰজেনৰ হিচাপে ডাইৰেক্ট নাইট্ৰজেন হিচাপে লব নোৱাৰে হেকান নাইট্ৰজেন যেতিয়া ভাগি পেলাই বা এটা বেলেগ প্ৰসেসৰ দ্বাৰা যাকে আমি নাইট্ৰজেন ফিক্সেশন বুলি কওঁ এই কি হ'ব এমোনিয়া বা নাইট্ৰেট হ'ব ঠিক আছে তাক প্লান্টে কৰে এবজৰ্পচন কৰে ঠিক আছে ওকে তো এটো ইমান নাইট্ৰজেন ইমান ইম্পৰ্টেন্ট আছে প্লান্টৰ কাৰণে বহুত ইম্পৰ্টেন্ট সবৰ কাৰণে ইম্পৰ্টেন্ট তো কি ইম্পৰ্টেন্ট বুলি ক'লে তুমি ক'ব লাগিব যে প্ৰটিন মেড আপ অফ এমিনো এসিড আৰু এমিনো এসিড কন্টেইনস নাইট্ৰজেন ঠিক আছে এটা পইণ্ট আহি গল ভেৰি ভেৰি ইম্পৰ্টেন্ট পইণ্ট কি হ'ব প্ৰটিন কি লিখিবা protein কি লিখিব লাগিব তুমি যে আকৌ চাবা তুমি তো নাইট্ৰজেন ফিক্সেশন আৰু কাৰ্বন ফিক্সেশন মানে দুটা কি বেলেগ বস্তু তো কাৰ্বন ফিক্সেশনৰ বিষয় আমি যেতিয়া কাৰ্বনৰ কথা পঢ়িম তেতিয়া পঢ়িম তো এতিয়া কথা হ'ল যে প্ৰটিন মেড আপ অফ কি এমিনো এসিড হয়নে প্ৰটিন আমি ক'ৰ পৰা বনাই জানো প্ৰটিন মেড অফ এমিনো এসিড আৰু এই এমিনো এসিডত কি থাকে এই এমিনো এসিড কি থাকে এমিনো এসিড contains N2 অৰ্থাৎ নাইট্ৰজেন তো এই কাৰণে নাইট্ৰজেন ইমান ইম্পৰ্টেন্ট আৰু নাইট্ৰজেন ফিক্সেশন কৰিব লাগিব কাৰণ সবে কি হয় ডাইৰেক্টলি নাইট্ৰজেনক এবজৰ্ব কৰিব নোৱাৰে গ্ৰো কৰিব কাৰণে ঠিক আছে ওকে ক্লিয়াৰ হৈ গল লিখিলেগে একো প্ৰবলেম নাই তো প্লান্টস নিড নাইট্ৰজেন টু প্ৰডিউস ক্লোৰোফিল আৰু এটা ইম্পৰ্টেন্ট পইণ্ট যে প্লান্টক কি লাগিব ক্লোৰোফিল প্ৰডিউস কৰিবৰ কাৰণে নাইট্ৰজেন লাগিব সব ক্লোৰোফিল কি বস্তু ক্লোৰোফিল এক নম্বৰ বস্তু ক্লোৰোফিল যদি নহয় ফটোসিনথেসিস হ'বনে without chlorophyll no photosynthesis photosynthesis হ'বলৈ কি লাগিব chlorophyll লাগিব আৰু chlorophyll made of
to produce chlorophyll to produce chlorophyll need nitrogen to ekhini amar use hoy nitrogen to eta questioner karone ami kiman salo swa to ki hobo ya ki kobo laibo conversion of atmospheric nitrogen to usable by living organism ekhini kotha apuni janile he eta question kori paribo aru ei question to karone apuni bahut upor leke pohibo laibo 9 10 8 apuni gute khini no pohibo laibo clear hoise ekhile ebo tan poa nai dunia प्रश्न ओके नेक्स्ट क्वेश्चन साम আমি এখিনলৈকে যদি হৈ গল নেক্সট क्वेश्चन তো আছে আমাৰ যে আইডেন্টিফাই দা সেট কম্প্রাইজিং কোল্ড ব্লাডেড অর্গানিজম ঠান্ডা তেজৰ জীৱ কোনবিলাক ঠান্ডা তেজৰ জীৱ থাকে না স্যার থাকে ঠান্ডা তেজৰ জীৱ কোনবিলাক কোল্ড ব্লাডেড অর্গানিজম বুলি কাক কোৱা হয় তো দুই ধৰণৰ অর্গানিজম আমি পাম ঠিক আছে এটা হল আপোনাৰ ঠান্ডা তেজৰ অর্গানিজম এটা হ'ব কোল্ড ব্লাডেড মানে আৰু এটা হ'ব ওয়ার্ম ব্লাডেড মানে গৰম ওয়ার্ম ব্লাডেড অর্গানিজম ঠিক আছে ওকে তো এটা হল কোল্ড ব্লাডেড এটা হল ওয়ার্ম ব্লাডেড এই কোল্ড ব্লাডেড তো তোমাক কোৱা হয় আকৌ কি বুলি জানে ইকোথার্মস বুলি কোৱা হয় ঠিক আছে ইকটোথার্মস বুলি কোৱা হয় ইকটোথার্মস ঠিক আছে তো এই ইকটোথার্মসত যিবিলাক সোমাব এবিলাক আমি কি বুলি কম কোল্ড ব্লাডেড অর্গানিজম বুলি কোৱা হ'ব ঠিক আছে আৰু স্যার যিবিলাক গৰম হ'ব তো গৰম বিলাকৰ নাম আছে আমি যেতিয়া গৰমৰ বিষয়ে পঢ়িম ইকটোথার্মস মানে কি কোল্ড ব্লাডেড যিবিলাক অর্গানিজম হয় ঠিক আছে তো কোল্ড ব্লাডেড অর্গানিজম মানে কি হয় কোল্ড ব্লাডেড অর্গানিজম মানে হল যিবিলাকে নিজৰ বডিৰ ভিতৰ ইন্টাৰনাল টেম্পাৰেচাৰটো চেঞ্জ কৰিব নোৱাৰে cannot regulate their body temperature internally ঠিক আছে তুমি কি লিখিব লাগিব cannot control their body temperature internally ভিতৰৰ পৰা তেওঁলোকে নিজৰ বডি টেম্পাৰেচাৰ কন্ট্ৰোল কৰিব নোৱাৰে হেবিলাক আমি কোল্ড ব্লাডেড অর্গানিজম বুলি কওঁ তাৰ মানে হিয়তি ঠান্ডা গৰম এবিলাক মানে মিলাই চলিব লগা হয় ঠিক আছে তো দেয়াৰ বডি টেম্পাৰেচাৰ ডিপেন্ড অন দা এনভায়রনমেন্ট বা ডিপেন্ড অন দা সিচুয়েশন ঠিক আছে তাহলে কি ঠান্ডা দিনত কি হ'ব তাহলে ঠান্ডা দিনত কি হ'ব লেস অ্যাক্টিভ হ'ব ঠিক আছে দে আর লেস অ্যাক্টিভ ইন কোল্ড they are less active in cold condition ঠান্ডা দিনত এবিলাক জীৱ-জন্তু কি হ'ব একদম কি হ'ব লেস অ্যাক্টিভ বেছি অ্যাক্টিভ নাথাকিব আৰু সেই কাৰণে সাপ বিলাক ঠান্ডা দিনত দেখিবলৈ পোৱা নাযায় ঠান্ডা দিনত সাপ দেখিবলৈ নোপোৱা তুমি বেছি তোমাৰ কেঁচু এবিলাক দেখিবলৈ নোপোৱা কিয় কাৰণ এবিলাক কি হয় ঠান্ডা দিনত অ্যাক্টিভ নাথাকে কাৰণ ইহঁতে কি মানে ঠান্ডা তেজৰ জীৱ হয় ঠিক আছে তো দে আর লেস অ্যাক্টিভ ইন cold condition but they are active in more active মানে বেছিকে অ্যাক্টিভ কেতিয়া হৈ থাকে more active in warm মানে গৰম সিচুয়েশন ঠিক আছে তাহাতো বডি টেম্পারেচার এডজাস্ট হয় কেতিয়া তাহাতো বডি টেম্পারেচার এডজাস্ট হয় by the environment by the water যদি থাকে যদি পানীত থাকে তো পানীৰ টেম্পারেচার যেটো হিহঁতৰ বডি টেম্পারেচার হেতু হ'ব যদি হতি মাটিত থাকে তো সারফেস মানে কি হ'ব না এয়াৰ টেম্পারেচার যেটো হেতু মতে হ'ব ঠিক আছে তো এই ধৰণে তেওঁলোকে বাহিৰৰ যেটো জগতত যিবিলাক আছে তো সেইবিলাকৰ মতে তেওঁলোকে নিজৰ কি কৰে টেম্পারেচার চেঞ্জ কৰে যদি তোমাৰ সানলাইট পৰিছে ভালকে তো সানলাইটৰ টেম্পারেচাৰটো তাহাঁতি কি হ'ব ঠান্ডা বা গৰম হ'ব পাৰে ঠিক আছে ওকে সয়েলৰ টেম্পারেচার তাহাঁতি কি হ'ব নিজকে ঠান্ডা বা গৰম কৰাব যেনে ফৰ এক্সাম্পল হ'ব আপোনাৰ স্নেক হৈ গ'ল লিজার্ড হৈ গ'ল জেঠি হৈ গ'ল হয়নে স্নেক লিজার্ড বা উভচৰ প্ৰাণী যিবিলাক হ'ব আপোনাৰ যেনেকে এমফিবিয়ান বুলি কয় যেনে আপোনাৰ ক্ৰকোডাইল পৰিব মানে ঘৰিয়াল পৰিব আপোনাৰ ইনসেক্ট পৰিব ককৰোচ পৰিব তো এইবিলাক গোটেইখিনি কি হ'ব ইয়াতে সোমাব ঠিক আছে ইনসেক্ট সোমাব মানে পোক বিলাক হয়নে ক্ৰকোডাইল বা এমফিবিয়ান লিখি দিছো মই এমফিবিয়ান মানে উভচৰ এমফিবিয়ানস তাপা কি হ'ব আপোনাৰ এইটো আৰ্থওয়ার্ম কেঁচু ঠিক আছে তো গোটেই বিলাক বস্তু আপোনাৰ ক'ত হ'ব কোল্ড ব্লাডেড হয় বিলাক ওকে তো এটা হলে ওয়ার্ম ব্লাডেড এক্সোথার্মস ঠিক আছে এক্সোথার্মস এই ওয়ার্ম ব্লাডেড কাক কোৱা হয় তাৰ মানে কি হিহঁতে কি ভিতৰ বিলাক কি পায় হিহঁতে এক্সো মানে বাহিৰ হয় মানে তো এক্সো মানে বাহিৰ তো এইটো কি ভিতৰৰ পৰা পায় তো এইটো এন্ডোথার্মিক হ'ব কেৱল এইটো ভিতৰৰ পৰা এন্ডোথার্মস
ঠিক আছে হেতি কি ভিতৰৰ পৰা নিজকে দে ক্যান ৰেগুলেট যেনেকৈ হিউম্যানছ আৰ দে ক্যান ৰেগুলেট their internal temperature আমাক কি নালাগে আমাক সিচুৱেচন ওয়াইজ নালাগে আমি নিজৰ টেম্পাৰেচাৰ ভিতৰৰ পৰা বা আমাৰ যিবিলাক মেটাবলিজম আছে যিবিলাক আমাৰ মানে ভিতৰৰ যিবিলাক প্ৰসেস আছে তো মেটাবলিক প্ৰসেসৰ দ্বাৰা আমি কি পাও নিজৰ বডি টেম্পাৰেচাৰ আমি কন্ট্ৰোল কৰিব পাৰো যেনেকৈ হৈ গল আপোনাৰ হিউম্যান সোমাই গল ঠিক আছে বাকি জন্তুবিলাকৰ নাম আপুনি লিখি দিব মই আটাইতকৈ ডাঙৰ আৰু আটাইতকৈ ভয়ানক খতৰনাক জন্তুটোৰ নাম লিখি দিছো বাকিখিনি আপুনি লিখিব ঠিক আছে তো কি হ'ব এতে নিজৰ টেম্পাৰেচাৰ নিজে কি ৰেগুলেট কৰিব পাৰে ঠিক আছে ইয়াত সব ফ্ৰগ সোমাব না ফ্ৰগ সোমাব হয়নে ইয়াত ফ্ৰগ সোমাব তাৰমানে এমফিবিয়ান সোমাই যাব হয়নে সোমাব তো টিমি মাছ সোমাব না সোমাব স্যাৰ ওয়েল টিমি মাছ সোমাব ওকে টিমি মাছ ইয়াত কি হ'ব সোমাব ওয়েল সোমাব ঠিক আছে ওকে তো এটা আমাৰ কি হৈছে যে কোল্ড ব্লাডেড ইয়াৰ ভিতৰত কোনটো ডলফিন আৰু হিউম্যান স্যাৰ নহব হিউম্যান ইয়াত সোমাইছে হয়নে তো এইটো ভুল হৈছে লিজাৰ্ড প্যাৰট হিউম্যান স্যাৰ হিউম্যান সোমাইছে নহব এইটো ভুল হৈছে স্নেক ফ্ৰগ ঠিক আছিল ককৰোচ ঠিক আছিল হয়নে তো আচ্ছা তো এটা কি হ'ব আপোনাৰ স্নেক ফ্ৰগ ককৰোচ এইকেইটা কি হ'ব আমাৰ ইয়াতে সোমাইছে ঠিক আছে তো স্নেক ফ্ৰগ ককৰোচ কি হ'ব এইকেইটা আমাৰ হেৰি হ'ব হয়নে কি হ'ব ইয়াতে কোল্ড ব্লাডেড কি হ'ব ইয়াতে মানে জন্তু হ'ব ঠিক আছে কোল্ড ব্লাডেড জন্তু হ'ব ওকে দ্যাট নেক্সট কি কৈছে স্যাৰ আমি নেক্সট কোৱেশ্চন এইটো কমেন্টত মোক জনাওক যে এইটো কোৱেশ্চনৰ আনসাৰ কি হ'ব যদি নোৱাৰে মই পঢ়াই দিম কমেন্ট সব অকমান টান আছে কোৱেশ্চন ঠিক আছে তো আপোনাৰ জাইগোটৰ বিষয় আপুনি ক্লাস 10 ত পাইছে ভালদৰে আপুনি 10 ত পাব এমব্ৰায়ো আপুনি 10 ত পাব ভ্রূণ বুলি কয় যেটো আমি 10 ত পাব ফাৰ্টিলাইজেশ্যন আপুনি ভালদৰে পাবলৈ হলে 10 ত পাব নিখেচন হয়নে এমব্ৰায়ো ফাৰ্টিলাইজেশ্যন জাইগোট এবিলাক কেতিয়া হয় কেনেকৈ হয় কোনটো অভাম আপুনি ক'ত পাব ক্লাস 10 ত পাব ঠিক আছে সম্পূৰ্ণ ভিডিও সায়েন্সৰ সোশ্যাল সায়েন্সৰ ইংলিশ পেডাগজি এভৰিথিং ভিডিও এপত আপলোড হৈছে লাহে লাহে হৈ থাকিব আৰু ঠিক আছে তো এতিয়া আমাৰ আপুনি ভিডিও চাই পেলাই মোক কমেন্ট দিব বা আপুনি কোৰ্সটো ল'ব নলয় গ্ৰুপতে আমাৰ এপৰ লিংক দি দিম আৰু আমাৰ ভিডিও ডেসক্ৰিপচনতে দি দিম আপুনি তাত গৈ পেলাই বাই কৰি ল'ব ঠিক আছে থ্যাংক ইউ ভেৰি মাচ